কোভিড ভাইৰাছৰ দ্বিতীয় ঢৌ আৰু এই দ্বিতীয় ঢৌত আক্ৰান্ত হৈছে বহুজন। দেশৰ লগতে ৰাজ্যত সমান্তৰালকৈ আক্ৰান্ত হোৱাৰ লগতে বহুজন লোকৰ মৃত্যুমুখত পৰিছে। কিন্তু তাৰ মাজতে কোভিডৰ দ্বিতীয় ঢৌৰ এই সমস্যাৰ মাজতে আন এক উদ্বেগজনক খবৰ আহিছে আমাৰ ৰাজ্য তথা দেশলৈ। ৰাজ্যত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা কম হ'লেও কিন্তু শিশু আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। এয়া প্ৰত্যেকজন অভিভাৱক তথা চৰকাৰৰ বাবে উদ্বেগজনক খবৰ। আজি এগৰাকী শিশু বিশেষজ্ঞৰ ওচৰলৈ আহিছোঁ। তেখেতে জনাব কেনেদৰে আপোনাৰ শিশু কোভিডৰ পৰা বাচি থাকিব বা কি হ'ব পাৰে কোভিডত আপোনাৰ শিশু তথা কিশোৰৰ, বা কেনেদৰে এই ৰোগৰ পৰা হাত সাৰিব পাৰি বা ইয়াৰ কেনেধৰণৰ ডায়েট লিষ্ট থাকিব, সেই সকলো জানিবলৈ আমি এগৰাকী শিশু বিশেষজ্ঞৰ ওচৰলৈ আহিছোঁ। ডক্টৰ প্ৰাকৃতিশ বৰা আছে মোৰ সৈতে, তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিম। এতিয়া যিহেতু কোৱা হৈছে কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা কম হৈছে, কিন্তু তাৰ সমান্তৰালকৈ শিশু আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়িছে। উদ্বেগজনক খবৰ। হয়, নিশ্চয়। কিন্তু এটা কথা যে সেইটো বুলি আমি বৰ চিন্তা কৰাৰ কাৰণ নাই, কাৰণ দেখা পোৱা গৈছিল যে শিশুৰ ক্ষেত্ৰত যে তৃতীয় লহৰ হ'ব বা বেছিকৈ শিশু আক্ৰান্ত হ'ব, এই বস্তুটো কেইটামান চাইণ্টিফিক বস্তুৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ কথাবিলাক বেলেগ বেলেগ জেগাৰ পৰা আহিছে। তাৰ ভিতৰত প্ৰথম কথাটো হৈছে যে প্ৰথম লহৰত আমাৰ জ্যেষ্ঠ নাগৰিকবিলাক হ'ল ইনফেকশ্যন। তাৰপিছত এইবাৰ আমি অলপমান ডেকাচামকো প্ৰথম অৱস্থাত ডেকাচামবিলাকো বহুতখিনি ইনফেকশ্যন হ'ল। গতিকে আৰু আমি ভেকচিনো দিলোঁ। গতিকে এই যে এণ্টিবডিজবিলাক আমাৰ ডাঙৰ মানুহৰ ক্ষেত্ৰত মোটামুটি হৈ গৈছে। এতিয়া শিশুসকলে থাকিলে যাৰ দেহত এণ্টিবডিজ কম, গতিকে এই এণ্টিবডিজ কম হোৱাৰ বাবে মই ভাবোঁ যে ইনফেকশ্যনৰ সংখ্যাটো শিশুৰ ক্ষেত্ৰত এতিয়া বাঢ়িছে। গতিকে সেইটো লৈ আমি ইমান এটা চিন্তা কৰাৰ কাৰণ নাই, কাৰণ প্ৰথম কথাটোৱে হৈছে যে শিশুৰ ক্ষেত্ৰত COVID-19টো এটা সাধাৰণ বেমাৰ, মাইল্ড বেমাৰ। গতিকে ই যেনেকৈ ডাঙৰৰ ক্ষেত্ৰত মানে বিধ্বস্ত কৰি দিয়ে মানুহক, তেনেকুৱা ধৰণৰ এইটো বস্তু নহয়। কিন্তু এটা কথা যে দুটা ইয়াতে মই খালি দুচাম মানুহক এই কথাটো অলপমান হেৰিকৈ ক'ব খুজিম যে যদি কোনোবা শিশুৰ মাতৃ পিতৃ আছে যাৰ শিশুৰ ভিতৰুৱাকৈ অন্য বেমাৰ আছে, যেনেকৈ কেঞ্চাৰ ৰোগত চিকিৎসা চলি আছে বা লিভাৰৰ বেমাৰ আছে, কিডনীৰ বেমাৰ আছে, তাৰপিছত বিভিন্ন ছিষ্টেমৰ যদি বেমাৰ থাকে, যদি তেনেকুৱা হৈছে তেনে মাতৃ পিতৃ কিন্তু সাৱধান হ'ব লাগিব। আৰু যিখিনি কোভিড এপ্ৰপ্ৰিয়েট আমাৰ কথা, সেই কথাখিনি খুব ষ্ট্ৰিক্টলি মানি চলিব লাগিব। এনেকুৱা শিশুক দূৰত ৰাখিব লাগিব। আৰু যেতিয়া ভেকচিনৰ সময় আহে তেতিয়া সময়ত ভেকচিন দিব লাগিব। এতিয়া শিশুক আচলতে বচাবৰ কাৰণে প্ৰথম কথা হৈছে আমি ডাঙৰে ভেকচিন লোৱাটো খুব জৰুৰী, কাৰণ শিশুটো ঘৰত আছে, স্কুল নাই এতিয়া। গতিকে যদি ইনফেকশ্যনটো শিশুৰ গালে আহিব লাগে, প্ৰথম কথা হৈছে আমি ডাঙৰে আনি দিব লাগিব। গতিকে আমি যদি ডাঙৰে সকলোৱে ভেকচিনটো লওঁ, তেতিয়া এই বীজাণুটো আমি বাহিৰৰ পৰা ঘৰলৈ নানো, ফলত আমাৰ শিশুবিলাক বাচি থাকিব। গতিকে ডাঙৰে ভেকচিন লোৱাটো খুব এটা ইম্পৰ্টেণ্ট কথা। আৰু এটা কথা মই ক'ব খোজোঁ যে শিশুৰ ক্ষেত্ৰত কোভিডটো মই যেনেকৈ ক'লোঁ সাধাৰণ বেমাৰ, কিন্তু কোভিডৰ এটা কমপ্লিকেশ্যন আছে যোনটো সাধাৰণ নহয়। সেইটো হৈছে MIS বা মাল্টি ইনফ্লেমেটৰী চিণ্ড্ৰম বুলি কওঁ ইন চিলড্ৰেন, য'ত বিভিন্ন অংগ আমাৰ সৰু শিশুটিৰ ইনভলভ হয়। এইটো দুটা ধৰণে প্ৰেজেণ্ট কৰে। এটা কাৱাছাকি লাইক বুলি কওঁ, য'ত চকু ৰঙা পৰে, জিভা ৰঙা পৰে, তাৰপিছত খুব জোৰকৈ জ্বৰ আহে, হাই গ্ৰেড টেম্পাৰেচাৰ আহে, হাৰ্টত এফেক্ট কৰে। আৰু এটা আছে নন কাৱাছাকি লাইক, য'ত মানে খুব পেটৰ বিষ হয়, তাৰপিছত লুজ মোশ্যন, ভমিটিং এনেকুৱা হ'ব। মুঠতে 3-4 দিনৰ জ্বৰত শিশুটি একদম বিশেষ খুব মানে টানকৈ ৰোগীয়া হৈ যায়। মানে কোভিডৰ লক্ষণসমূহ এনেধৰণৰ হ'ব? এইটো কোভিড নহয়, পষ্ট কোভিড, মানে কোভিড হৈ যোৱাৰ পিছত এইটো বেমাৰ হয়। MIS বুলি কওঁ আমি, মাল্টি ছিষ্টেম ইনফ্লেমেটৰী চিণ্ড্ৰম ইন চিলড্ৰেন বুলি কোৱা যায়। গতিকে এই বস্তুটো মানে কি হ'ব, মানে থুলমূলকৈ বুজিবলৈ হ'লে যে খুব ৰোগীয়া হৈ যাব শিশুটি, খুব জোৰকৈ জ্বৰ আহিব আৰু পেট বেয়া হ'ব, পেটৰ বিষ হ'ব, চকু ৰঙা পৰিব, গাত মিজিলছৰ নিচিনা ৰেছ ওলাব পাৰে। এনেকুৱা ধৰণৰ কথা হৈ পেলাই যদি বেমাৰ হৈছে, তেনেস্থলত কিন্তু লগে লগে শিশুৰ মানে ডাক্তৰৰ কাষ চাপিব লাগিব, কাৰণ MIS-টো এটা হ'ল লাইফ থ্ৰেটনিং বেমাৰ। এইটোৰ পৰা শিশুটিৰ জীৱন যাব পাৰে আৰু 2-এটা শিশু আমি হেৰুৱাব লগা হৈছে। গতিকে সেইকাৰণে MIS পৰা বাচি থাকিব লাগিব। গতিকে MIS যে কোভিডৰ পৰা হয়, সেই কথাটো আমি মনত ৰাখিব লাগিব। কিন্তু তাৰ বাহিৰে এনেই কোভিড বেমাৰটো আমাৰ সাধাৰণ বেমাৰ শিশুৰ কাৰণে, সাধাৰণ যোনটো ফ্লু লাইক বেমাৰ বুলি আমি কওঁ, অলপমান জ্বৰ কাহ চৰ্দি হ'ব,
সেইটোত লৈ পেলাই আমি কোনো পেনিক কৰাৰ প্ৰয়োজন নাই। ইয়াত বৰ বিশেষ চিকিৎসাৰো প্ৰয়োজন নাথাকে। কেনেধৰণৰ হ'ব লক্ষণসমূহ বা কেনেদৰে যিহেতু সেই সময়ত মাক দেউতাক পেনিক কৰিব পাৰে, কি তেওঁলোকে প্ৰিকশ্যন ল'ব পাৰে সেই সময়ত যেতিয়া ক'ভিড হৈ থাকিব? এতিয়া যেনেকৈ আমি এপিডেমিকৰ মাজতে গৈ আছোঁ, গতিকে এতিয়া আমি কি প্ৰিকশ্যন ল'ম শিশুবিলাকক নহ'বৰ কাৰণে। চ' মই প্ৰথম কথাটো ক'লোঁ যে আমাৰ ডাঙৰে সকলোৱে ভেকচিন ল'ব লাগিব, শিশুসকলক যাতে আমি বীজাণুটো যাতে আমি ঘৰলৈ নানো। 2 নম্বৰতে শিশুক এটা পুষ্টিকৰ আহাৰ খুৱাব লাগিব, কাৰণ আমাৰ ইমিউন ছিষ্টেমটো যদি ভালে থাকে তেতিয়া আমাৰ বেমাৰটো শৰীৰলৈ জোৰকৈ অহাৰ চান্সটো কম থাকে। 3 নম্বৰতে এতিয়া যিহেতু স্কুল কলেজ বন্ধ, শিশুবিলাকৰ ফিজিকেল এক্টিভিটি বা খেলা ধূলা পৰিশ্ৰম কমি গৈছে, গতিকে অলপমান সময় উলিয়াই পাৰ্কলৈ যোৱা, খোজকাঢ়ি ওলাই যোৱা, দৌৰিব যোৱা, ফুটবল খেলা, বিভিন্ন ধৰণৰ এক্টিভিটিত শিশুক যাতে এঘণ্টামানৰ কাৰণে ব্যস্ত ৰাখে, ফিজিকেলে যাতে এটা পৰিশ্ৰম হয় সেইটো চাই। গতিকে এই খোৱা আৰু পৰিশ্ৰমৰ দ্বাৰা ইমিউন ছিষ্টেমটো যদি আমি ভাল কৰি ৰাখোঁ, আৰু চবতছে জৰুৰী আমাৰ যোনখিনি নিৰ্দেশনাৱলী গভৰ্ণমেণ্টে দিছে ক'ভিডক দূৰত ৰাখিবলৈ, সেই নিৰ্দেশনাৱলীখিনি একদম আখৰে আখৰে পালন কৰাটো। যোৱাবাৰ প্ৰথম ঢৌৰ পিছত কি হৈছিলে, আমি সকলোৱে এই কথাবিলাক পাহৰি গৈছিলোঁ। বিহু ইলেকশ্যনৰ সময়ত মানুহবিলাকে কোনো ধৰণৰ এইবিলাক কথাৰ ওপৰত গুৰুত্ব দিয়া নাছিলে, আৰু তাৰ ফলতেই ছেকেণ্ড ঢৌটো ইমান জোৰকৈ আহিলে আমাৰ মাজলৈ। গতিকে সেই বস্তুখিনি যাতে আমি আকৌ পাহৰি নাযাওঁ। এতিয়া ক'ভিড কমি আহিছে যদিও আমি এই কথাখিনি খুব ভালকৈ পালন কৰিব লাগিব, যাতে আমি ক'ভিড বেমাৰটোক দূৰত ৰাখিব পাৰোঁ। 5টা চেণ্টাৰত এতিয়া শিশুৰ কাৰণে ভেকচিনৰ প্ৰচেষ্টা চলি আছে। যদি মই ভাবোঁ যে 2 মাহৰ ভিতৰতে এই ভেকচিনটো হয়তো শিশুকো চাগে দিব। অলৰেডি US, ইউৰোপৰ নিচিনা দেশত 12 বছৰলৈকে শিশুক ভেকচিনটো দিয়া হৈছে। গতিকে আমাৰ ভাৰতবৰ্ষত যদি এইটো এতিয়া ৰেকমেণ্ডেশ্যনটো আহে, গভৰ্ণমেণ্টে যদি এইটো এলাউ কৰে, তেতিয়া আমি শিশুবিলাকক যিমান জল্দি পাৰোঁ সিমান জল্দি ভেকচিনটো দি তাৰ প্ৰটেকশ্যন লেভেলটো আনিব লাগিব। যিহেতু 18 বছৰ অনুৰ্ধৰ যিসকল শিশু বা কিশোৰ আছে সেইসকলে এই সময়ত ভেকচিন পোৱা নাই, কিন্তু এটা ভাল খবৰ ক'ব লাগিব, খুব কম দিনৰ সময়তে ভেকচিন হয়তো পাব এইসকল শিশুৱে বা কিশোৰে। কিন্তু মই যদি আপোনাক এটা বয়সৰ এটা ভাগ কৰি দিওঁ, এই যে কেঁচুৱাৰ পৰা 1 মান্থৰ বেবীৰ পৰা 1 বছৰ 2 বছৰলৈকে বা 2-3 বছৰৰ পৰা 4 বছৰলৈকে এই বেবীখিনি আক্ৰান্ত হোৱাৰ সম্ভাৱনা কিমান, বা তেওঁলোকৰ কেনেধৰণৰ যি লক্ষণসমূহ থাকিব, বা তেওঁলোকে হয়তো সেই সময়ত ক'ব নোৱাৰিব, গতিকে তেওঁলোকৰ কিসমূহ আমি লক্ষণৰ পৰা আমি গম পাম যে তেওঁ বিশেষ মানে ক'ভিডত আক্ৰান্ত হৈছে বা তেওঁ এটা তেনেধৰণৰ ফালে আগবাঢ়িছে? এতিয়া ক'ভিড ভাইৰাছটো কি হৈছে যে বিভিন্ন ধৰণৰ লক্ষণ দেখুৱাই পেলাই আমাৰ শৰীৰলৈ আহিছে। প্ৰথমতে আমি যোনটো ভাবিছিলোঁ যে ই অকল ফ্লু নিচিনাকৈ হয় আমাৰ গাত, কিন্তু এতিয়া দেখা পাইছোঁ নহয়, এইটো পেটতো ইনফেকশ্যন কৰে, ডায়েৰিয়া হয়, বমি হয়। শিশুৰ ক্ষেত্ৰত দেখিছোঁ কেতিয়াবা চকু ৰঙা পৰে, গাত আই ওলোৱা নিচিনাকৈ ৰেছ ওলায়। চ' আনকি কেতিয়াবা জ্বৰ চৰ নাথাকিব পাৰে, ভীষণ উইকনেছ হ'ব, বা শিশুটিয়ে খাব পৰা নাই, বিচনাতে শুই আছে, যদি খুব লেথাৰ্জি উইকনেছ হৈছে। চ' আনকি তেনেকুৱা হৈ পেলাইও বেমাৰটো হ'ব পাৰে। গতিকে ইয়াৰ এটা বিশেষ ধৰণৰ পেটাৰ্ণ নাই। মই ভাবোঁ যে এইটো ডাঙৰ ক্ষেত্ৰতো এপ্লাই কৰে। গতিকে যে এনেকুৱা হ'লেই আমি ক'ভিড হৈছে বুলি ভাবিম এনেকুৱা নহয়। যিকোনো আনইউজুৱেল চিমটম, যদি শৰীৰটো বেয়া হৈছে শিশুটিৰ, জ্বৰ থাকক নাথাকক, মই ভাবোঁ যে এনেকুৱা সময়ত যেতিয়া এপিডেমিক চলি আছে, এনে সময়ত আমি ততাতৈয়াকৈ টেষ্টটো কৰিব লাগে আৰু কনফাৰ্ম হ'ব লাগে যে ক'ভিড আছে নে নাই। গতিকে সেই বস্তুটো কনফাৰ্ম হ'লে এটলিষ্ট আমি তাৰ যোনখিনি জৰুৰী ব্যৱস্থা সেইখিনি আমি ল'ব পাৰিম। বেবীৰ ক্ষেত্ৰত কিবা ডায়েটৰ লিষ্ট দিব নেকি? 1 বছৰৰ পৰা 2 বছৰ, 2 বছৰৰ পৰা 3 বছৰ কেনেধৰণৰ খাদ্য খাব লাগিব, বা কেনেধৰণৰ তেওঁলোকক ট্ৰিটমেণ্টৰ প্ৰয়োজন হ'ব সেই সময়ত? এতিয়া 6 মাহলৈকেতো মাতৃদুগ্ধ, 6 মাহৰ পিছত কি হয় বেষ্ট হয়, সেইটোৱে বেষ্ট, আৰু সেইটো খালে আমি চব বেমাৰৰ পৰা শিশুটিক বচাই ৰাখিব পাৰোঁ। গতিকে সেইকাৰণে 6 মহীয়া শিশুলৈকে মই ভাবোঁ যে মাক দেউতাকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই যদি মাতৃদুগ্ধ খাই আছে। 6 মাহৰ ওপৰত আমি যেতিয়া লাহে লাহে উইনিং ফুড বুলি কওঁ, আমি যোনবিলাক গুড়া বস্তু যেনেকৈ চুজি হওক, চাউলৰ গুড়া হওক, এই বস্তুবিলাক এটা এটাকৈ আৰম্ভ কৰিব লাগিব। ফল মূল সোনকালে আৰম্ভ কৰিব লাগে, যেনেকৈ পকা কল পিটিকি পেলাই, পকা অমিতা পিটিকি পেলাই, এনেকৈ ধৰণৰ পিটিকি পেলাই ফল মূলবিলাক দিলে ফল মূলৰ পৰা যোনবিলাক ভিটামিন বা মিনাৰেল আমি পাওঁ সেইবিলাক আমাৰ দেহত আহিব। গতিকে তেনেকৈ ধৰণে এটা ছিষ্টেমত 6 মাহৰ শিশুৰ আৰম্ভ কৰিব লাগে। এতিয়া 1 বছৰ হৈছে বয়স য'ত শিশুৱে ঘৰত আমি যেনেকৈ ৰান্ধিছোঁ তেনেকৈ খোৱাটো উচিত। গতিকে খালি এটা কথা যে 1 বছৰীয়া শিশুৰ কিছুমানৰ দাঁত ওলায়, কিছুমানৰ নোলায়। দাঁত নোলালেও সিহঁতৰ মাৰিটো খুব মজবুত হয়, গতিকে চোবাবলৈ শিকে।
এতিয়া এটা কথা যে আমি ঘৰত ৰন্ধা বস্তুখিনিয়ে দিব লাগিব, খালি হাতেৰে কোমলাই সিহঁতে যাতে চুবাবলৈ সহজ হয়, গিলিবলৈ সহজ হয়, তেনেকুৱা এটা কৰি দিব লাগিব। গতিকে যোনটো তুমি কেনেধৰণৰ খাদ্য থাকে? সেইটোৱে কৈ আছোঁ মই, যে আমাৰ এটা খোৱাৰ এটা ট্ৰায়েংগল থাকে, ফুড ট্ৰায়েংগল বুলি কওঁ আমি। গতিকে তাত আমাৰ খাদ্যৰ সকলো বস্তুৰে এটা পৰিমাণ থাকে, আৰু সেই পৰিমাণ অনুমতে যদি আমি খাওঁ তেতিয়া আমাৰ আহাৰটো আমি পুষ্টিকৰ বুলি ক'ম। গতিকে ইয়াতে ছাফিচিয়েণ্ট এমাউণ্ট অফ কাৰ্বহাইড্ৰেট থাকে। কাৰ্বহাইড্ৰেটটো পাওঁ আমি ভাতৰ পৰা, ৰুটিৰ পৰা, ব্ৰেডৰ পৰা, আলুৰ পৰা। এনেকুৱা ধৰণৰ বস্তু খালে আমাৰ কাৰ্বহাইড্ৰেট আহে। গতিকে বেছিভাগ আমি ইণ্ডিয়ান ডায়েটতে কাৰ্বহাইড্ৰেটৰ আমাৰ কমি নাথাকে, আমাৰ কাৰ্বহাইড্ৰেট ছাফিচিয়েণ্ট থাকে। এতিয়া ডেফিচিয়েঞ্চি হয় আমাৰ প্ৰ'টিনৰ। গতিকে প্ৰ'টিনত আমাৰ কণীটো আমি খুব সহজতে পোৱা, আৰু এটা খুব ভাল ধৰণৰ প্ৰ'টিন। গতিকে মই ভাবোঁ যে কণী আমি সদায় দিব লাগে শিশুক। তাৰপিছত আমি গাখীৰৰ পৰাও কিছু প্ৰ'টিন পাওঁ। তাৰপিছত অন্য থাকিলে মাছটো খুব ভাল প্ৰ'টিন এটা, আৰু চিকেন মাটন আমি যেনেকৈ খাইছোঁ। কিন্তু আমি ডিম আৰু মাছটো যদি আমি নন ভেজিটেৰিয়ান মানুহ হয় তেতিয়াহ'লে আমি সদায় খোৱাটো প্ৰয়োজন। আৰু যোনবিলাক ভেজিটেৰিয়ান মানুহ তেওঁলোকে দালি খাব পাৰে, সেইটো হ'ল ভেজিটেবল প্ৰ'টিন। তাৰপিছত মাছৰুম খাব পাৰে, তাৰপিছত চয়াবিন, তাৰপিছত ৰাজমাহ, লোবিয়া, এইবিলাক হৈছে যে হাই প্ৰ'টিন থকা ভেজিটেবলছ। চ' আৰু অন্য ধৰণৰ বহুত ধৰণৰ এনেকুৱা আছে বস্তু যোনবিলাক ভেজিটেবল প্ৰ'টিনত পৰে, সেই বস্তুবিলাক বিচাৰি তেওঁলোকে খোৱাটো উচিত। ফেটৰো আমাৰ ডেফিচিয়েঞ্চি নাথাকে, কাৰণ আমাৰ তেল বা ঘি বা বাটাৰ এইবিলাক আমি যিমানখিনি সাধাৰণতে আমি খাদ্যত দিওঁ সেইখিনি ছাফিচিয়েণ্ট থাকে কাৰণে আমাৰ ফেটৰো ডেফিচিয়েঞ্চি নহয়। গতিকে ঘিউটো মই ভাবোঁ যে এটা খুব ভাল আমাৰ ইণ্ডিয়ান ডায়েটত পৰে। গতিকে যদি ল'ৰা ছোৱালীক পাৰোঁ আমি অলপমান ঘিউ সদায় দিয়াটো উচিত। তাৰপিছত থাকিল আমাৰ ছাফিচিয়েণ্ট এমাউণ্ট অফ ভেজিটেবল, শাক পাচলি এটলিষ্ট দুবেলা, দুপৰীয়া ভাতৰ লগত, ৰাতি ভাতৰ লগত শাক পাচলি ছাফিচিয়েণ্ট, চব ধৰণৰ, এইটো ৰংটো মিলালে ভাল, যে সেউজীয়া, ৰঙা, হালধীয়া, যিমান ৰকমৰ কালাৰ থকা পাচলি আছে চববিলাক খালে চব ধৰণৰ ভিটামিন আমাৰ শৰীৰলৈ আহিব। আৰু ইয়াৰ বাহিৰে ফল মূল, এটলিষ্ট আমি অসমীয়া মানুহে কম ফল মূল খাওঁ। গতিকে চেষ্টা কৰিব লাগে যে দিনটোত এবাৰ যাতে আমি ফল মূল খাওঁ, অলপ মিক্স কৰি। এতিয়াতো বহুত ধৰণৰ ফল মূল পায়, জামুন পায়, প্লাম পাওঁ, আমি এতিয়া আম পাইছোঁ। চ' যিবিলাক পকা ফল মূল বা অন্য ফল মূল যাতে আমি শিশুক খাবলৈ শিকাওঁ, সেইটো খুব জৰুৰী। আৰু ফল মূলবিলাকৰ পৰা যোনবিলাক ট্ৰেছ এলিমেণ্টছ সেইবিলাক আমাৰ শৰীৰলৈ আহে, ভিটামিনছবিলাকো আহে। তাৰপিছত এবছৰৰ পিছত বা দুবছৰৰ পিছত অলপমান বাদামো আমি দিব পাৰোঁ, পিষ্টা হওক বা নৰ্মেল বাদামবিলাকত কিছুমান ট্ৰেছ এলিমেণ্টছ থাকে, কিছুমান মিনাৰেলছ থাকে। চ' এটা বাদাম খাওঁ, সেইবিলাক বস্তু হিচাপত খাব লাগিব। চ' এই যে ফুড ট্ৰায়েংগলটো, এই যদি ট্ৰায়েংগলটো আমি মিলাই পেলাই খাওঁ তেতিয়া আমাৰ আহাৰটো পুষ্টিকৰ হ'ব। আৰু এইটো শিশুৰ কাৰণে, ডাঙৰৰ কাৰণে আচলতে বৰ এটা বিশেষ বেলেগ নহয় এবছৰৰ পাছত। খালি কিছুমান শিশু থাকে যে খোৱাতে অলপ আমনি কৰে 3 বছৰৰ তলত, তেনেকুৱা শিশুক আমি যদি কমকৈ খাইছে অলপমান ঘনকৈ খুৱাব পাৰোঁ। ডাঙৰ মানুহৰ ক্ষেত্ৰত আমি যেনেকৈ 3বাৰ 4বাৰ খাইছোঁ, শিশুৰ ক্ষেত্ৰত হয়তো অলপমান বেছিকৈ খুৱাব লাগিব পাৰে। এই শিশু আৰু কিশোৰ যেতিয়া ক'ভিডত আক্ৰান্ত হ'ব, যেতিয়া তেওঁলোকে সুস্থিৰ হৈ যাব, তেওঁলোকে আৰোগ্য লাভ কৰিব, তাৰপিছত তেওঁলোকৰ ভৱিষ্যতলৈ কিবা তেনেকুৱা বডিত ইফেক্ট থাকি যাব নেকি? এতিয়া যোনবিলাক আমি ডাঙৰ মানুহৰ ক্ষেত্ৰত দেখা পাইছোঁ যে যদি লাঙত ডেমেজ হৈছে তেতিয়া সেইটো কিছুমানৰ বহুত দিনলৈ আছে। তেনেকুৱা বস্তু আমি শিশুৰ ক্ষেত্ৰত দেখা পোৱা নাই। শিশুৰ ক্ষেত্ৰত ক'ভিড হোৱাৰ পিছত খালি এটাই ৰোগ পাইছোঁ আমি, সেইটো হৈছে MIS-C। MIS-C হ'ব বুলি এইটো কথা নাই, সেইটো বহুত কম ল'ৰা ছোৱালীৰে হোৱাৰ চান্স থাকিব। গতিকে তাৰ বাহিৰে মই ভাবোঁ যে ক'ভিডে তেনেকৈ দীঘলীয়া মানে ক্ৰনিক কিবা এটা মানে বেমাৰ আজাৰ শিশুৰ ক্ষেত্ৰত কৰা নাই। আৰু ভেকচিনেশ্যনৰ কথাটো যিহেতু মাতৃয়ে অভিভাৱকে ল'ব লাগিব, যদি এবছৰ তলৰ শিশু থাকে বা 2 বছৰ তলৰ শিশু থাকে, সেইসকল মাতৃয়ে ভেকচিন ল'ব পাৰিবনে, বা সেই ভেকচিনৰ পৰা দুগ্ধপান কৰোৱাত কিবা অসুবিধা হ'ব নেকি, বা কিমান দিনলৈ দুগ্ধপান কৰাব নোৱাৰিব? এটা বস্তু এতিয়া 100% ক্লিয়াৰ যে মাকে প্ৰেগনেণ্ট অৱস্থাটো ল'ব পাৰে, গৰ্ভৱতী অৱস্থাটো যিকোনো প্ৰথম ট্ৰাইমিষ্টাৰত নোলোৱা ভাল, প্ৰথম 3 মাহৰ ভিতৰত নোলোৱাটো ভাল। তাৰপিছত গৰ্ভৱতী মহিলাও ভেকচিনটো ল'ব পাৰে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, দুগ্ধপান কৰা যিকোনো মাতৃয়ে, সেইটো এমহীয়া শিশুৱে হওক, 6 মহীয়াই হওক, এবছৰীয়াই হওক, চব মাতৃয়ে ভেকচিনটো ল'ব পাৰিব, কোনো অসুবিধা নাই। মানে তৃতীয় ঢৌত যিহেতু সকলো উদ্বিগ্ন হৈ আছে বা পেনিক কৰিছে, ইমান পেনিক কৰাৰ প্ৰয়োজন নাই যদি ইমিউন ছিষ্টেম সকলো কিশোৰৰ ঠিকে থাকে বা তেওঁলোকৰ অভিভাৱক। মই নাভাবোঁ যে শিশুক লৈ ইমান উদ্বিগ্ন হোৱাৰ প্ৰয়োজন আছে। মই ভাবোঁ যে আমাৰ ষ্টেট গভৰ্ণমেণ্টেও যথেষ্টখিনি প্ৰিপেৰেশ্যন কৰিছে এতিয়া অলৰেডি। শিশু যদি আক্ৰান্ত হয় তেওঁলোকক চিকিৎসাৰ কাৰণে আমিও প্ৰাইভেট ছেক্টৰত কিছু পৰিমাণে হ'লেও আমি প্ৰস্তুতি লৈছোঁ।
গতিকে যদি বেমাৰটো সঁচাকৈ আহে দেখা যাব, কিন্তু মোৰ বোধেৰে ছিৰিয়াছ বেমাৰ শিশুৰ ক্ষেত্ৰত হ'ব নালাগে, আৰু তেনেকুৱা হ'লেও আমি প্ৰস্তুত আছোঁ, চিন্তা কৰাৰ কোনো কাৰণ নাই। মাতৃসকললৈ কিবা আহ্বান থাকিব নেকি? মাতৃসকলক আহ্বান কৰি কিবা আপুনি কিবা তেওঁলোকক ক'ব বিচাৰিব নেকি? মোৰ ফালৰ পৰা এটাই কথা যে মাতৃসকলে ছমহীয়া তলৰ শিশুক মাতৃদুগ্ধ পান কৰক, আৰু আপোনালোকে অযথা চিন্তা নকৰিব। শিশুৰ কিবা ক্ষেত্ৰত যদি গা বেয়া হৈছে, জ্বৰ হৈছে, শীঘ্ৰেই টেষ্টটো কৰাব। টেষ্টটো কৰাই ক'ভিড হৈছেনে নাই সেই বস্তুটো ক্লিয়াৰ হৈ পেলাই তাৰ চিকিৎসা হোৱাটো ভাল। আৰু ক'ভিড নহ'বৰ কাৰণে আমি যিখিনি কথা এতিয়া পাতিলোঁ, সেই কথাখিনি খুব ভালকৈ পালন কৰিব। ক'ভিড কেছেছ এতিয়া কমি গৈছে কামৰূপত, কমি গ'লেও ক'ভিডৰ কাৰণে যোনখিনি নিয়মাৱলী আমাক গভৰ্ণমেণ্টে কৈছে, যিবিলাক কথা আমি এতিয়া শুনিয়ে আহিছোঁ বাৰে বাৰে, সেই কথাখিনি যাতে একদম আখৰে আখৰে পালন কৰে, শিশুক বেমাৰটোৰ পৰা দূৰত ৰাখিবৰ কাৰণে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।